নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকৰ বাবে অন্য এটি ইনফৰমেশ্যন লৈ আহিছোঁ যিসকল বন্ধু-বান্ধৱীয়ে ভৱিষ্যতে শিক্ষকৰ চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকে বিএড এডমিশ্যন ল'ব পাৰে আৰু বিএড এডমিশ্যনৰ বাবে বৰ্তমান অনলাইন আবেদন লৈ থকা হৈছে আৰু এই অনলাইন আবেদন কৰাৰ পিছত আপোনালোকে কমন এন্ট্ৰেন্স টেষ্টটো দিব লাগিব তাৰে এক্সাম ডেট শিক্ষা সিলেবাস সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যি দুবছৰীয়া বিএড পাঠ্যক্ৰম তাৰে 2025-26ৰ এপ্লাই চলি আছে আৰু এই আবেদন 5 জুলাইলৈকে লোৱা হ'ব অৰ্থাৎ আৰু 3 দিন সময় আছে আৰু এডমিট কাৰ্ডবিলাক 14 জুলাইত এভেইলেবল হ'ব 20 জুলাই 2025 তাৰিখে ইয়াৰ যিটো এন্ট্ৰেন্স সেই এন্ট্ৰেন্সটো অনুষ্ঠিত হ'ব লগে লগে 25 জুলাইত মেৰিট লিষ্ট ডিক্লেয়াৰ কৰিব তো ইয়াৰ বাবে শিক্ষাগত অৰ্হতা হৈছে বিএ বিএসসি বা বিকম আপোনালোকে কমপ্লিট কৰা হ'ব লাগিব তেনেহলে এপ্লাই কৰিব পাৰিব আৰু মিনিমাম 50% মাৰ্ক থাকিব লাগিব তো যদি ওবিসি হয় তেনেহলে ওবিসি এসসি এসটি পিডব্লিউডি 45% মাৰ্ক থাকিলেই হ'ব গ্ৰেজুৱেচনত বিএ বিএসসি বিকম সকলেহে এই বিএড পাঠ্যক্ৰমৰ বাবে এলিজিবল আৰু আবেদন মাচুলটো অকণমান বেছি হয় 2000 টকা আবেদন মাচুল ৰাখিছে আৰু এই এন্ট্ৰেন্সটোৰ বাবে ইতিমধ্যে আমি অফিচিয়েল সিলেবাস কভাৰ কৰাকৈ এখন পিডিএফ প্ৰস্তুত কৰিছো তো এইখন যদি আপোনালোকে বিচাৰে মাত্ৰ 99 रुपीसৰে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ লিংকৰ পৰা কিনি ল'ব পাৰে পিডিএফ হিচাপে পাব কোনো হাৰ্ড কপি নাপাব আৰু ইয়াৰ এন্ট্ৰেন্সৰ যিটো সিলেবাস সেই সিলেবাস অনুসৰি আমি পিডিএফখন প্ৰস্তুত কৰিছো ইয়াতে সেকশন 1ত আপোনালোকে চাব পাৰে জেনাৰেল ইংলিছৰ 1 নম্বৰ থাকিব সেকশন বিত জেনাৰেল নলেজ ইণ্ডিয়ান হিষ্ট্ৰী পলিটি এইবিলাকৰ 120 নম্বৰ থাকিব সেকশন সিত ৰিজনিং আৰু নিউমেৰিকেল এবিলিটিৰ 80 নম্বৰ সেকশন ডিত কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যন তো এনেকুৱা ধৰণৰ প্ৰশ্ন 60 নম্বৰ থাকিব আৰু সেকশন ইত ইথিক্স এণ্ড টিচিং এপ্টিটিউড 40 নম্বৰ থাকিব আৰু এই নম্বৰ অনুসৰি কুৱেশ্যন কম আছে প্ৰতিটো কুৱেশ্যনত 4 নম্বৰকৈ আছে অৰ্থাৎ 1 নম্বৰ সেকশনত যদি চাই আপোনালোকে 25টা প্ৰশ্ন লিখিব 2 নম্বৰ সেকশনত 30টা লিখিব এনেকৈ মুঠ 100টা প্ৰশ্ন থাকিব 2 ঘণ্টা সময় পাব আপোনালোকে এই এক্সামটোৰ বাবে তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া আৰু আগন্তুক এডিআৰই স্কিল টেষ্ট আপোনালোকে যদি দিয়ে বা আগন্তুক এডিআৰই 3G আহিব তাৰ বাবে যদি পিডিএফ কিতাপ লাগে assamgkpdf.com ভিজিট কৰিব ধন্যবাদ